সন্মানীয় শিক্ষাগুৰুসকল, জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ। দুদিনমান আগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰীদেৱে এনেকুৱা এটা মেছেজ দিছিল যে শিক্ষকসকলক ৰেচনেলাইজ কৰা হ'ব। তো সেইমতেই কাম অসমৰ বিভিন্ন জিলাত আচলতে ৰেচনেলাইজেশ্যনৰ লিষ্টসমূহ প্ৰকাশ কৰি আছে আৰু তাৰে কিছুমান জিলাত ৰেচনেলাইজেশ্যনৰ লিষ্ট প্ৰকাশ কৰিলে সেইসমূহৰ ভিতৰত মৰিগাঁও জিলাও এখন। মৰিগাঁও জিলাতো শিক্ষকসকলৰ ৰেচনেলাইজেশ্যনৰ লিষ্ট প্ৰকাশ পাইছে আৰু ৰেচনেলাইজেশ্যন বুলি ক'লে আচলতে ট্ৰেন্সফাৰ বুলিয়ে ক'ব পাৰি। যিসকল শিক্ষকক ৰেচনেলাইজ কৰা হৈছে মানে তেওঁলোকক ট্ৰেন্সফাৰ কৰা হৈছে, তাতে পাৰ্মানেণ্টলি কাম কৰিব লাগিব। ৰেচনেলাইজেশ্যনসমূহ আচলতে পিটিআৰৰ ভিত্তিত কৰা হয়, অৰ্থাৎ য'ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা বেছি তাৰ পৰা য'ত শিক্ষকৰ সংখ্যা কম ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি তাতে ট্ৰেন্সফাৰ কৰা হয়। তো আপোনালোকে এইটোত চাব পাৰিব মোৰ ভিডিঅ'টোত যে মৰিগাঁও জিলাৰ ৰেচনেলাইজেশ্যনৰ লিষ্টখন মই ইয়াতে দেখুৱাই দিছোঁ। তো কোন কোন শিক্ষকক ক'লৈকে ট্ৰেন্সফাৰ কৰা আছে সবিশেষ দিয়া আছে। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব। Govt of Assam, Office of the District Elementary Education Officer, Morigao, date 25/6/2025, অর্থাৎ 25 জুন তাৰিখে এই অৰ্ডাৰখন ওলাইছে। এইটো কি লিখা আছে চাব পাৰিছে। ইন পাৰ্চেন্স of revised notification by e-file number 216176 dated 13th December 2022 issued from Secretary to the Govt of Assam School Education Department and in exercise of power conferred to the District Commissioner by notification number SA 15/107/2023 dated 8/11/2023 in the interest of public service and improvement of educational environment in Morrigaon district and as recommended by the district level committee in the meeting held on 19/6/2024. The following teachers of elementary schools Morrigaon are hereby transferred to the schools as mentioned below. The number order mote DC মহোদয়ৰ পৰা যেটো নোটিফিকেশন দিছিলে আৰু DLCA এপ্ৰুভ কৰা মতে তলত দিয়া শিক্ষকসকলক নতুন এটা স্কুললৈ ট্ৰেন্সফাৰ কৰা হৈছে। তো আপোনালোকে চাব পাৰিছে প্ৰেজেন্টলি ৱৰ্কিং স্কুল ৰেচনেলাইজড 2। তো যিসকল টিচাৰে এইবিলাক বিদ্যালয়ত শিক্ষকতা কৰি আছে তেওঁলোকক ক'লৈকে ট্ৰেন্সফাৰ কৰা হৈছে বা ৰেচনেলাইজড কৰা হৈছে। ৰেচনেলাইজড বুলি ক'লে আচলতে ট্ৰেন্সফাৰ বুলিয়ে ক'ব পাৰি, কাৰণ তেওঁক পাৰ্মানেণ্টলি সেইটো স্কুললৈ দি দিয়া হয়। সমীক্ষা শইকীয়া, নেম অফ স্কুল দি আছে চাব পাৰিছে পলাশগুৰি LP, কেটাগৰী অফ টিচাৰ ৰেগুলাৰ, ডাইস্কুট দি আছে বৰ্তমান স্কুলৰ আৰু য'ত ট্ৰেন্সফাৰ কৰা হৈছে ধৰক ভৰাইতাৰী শিলৈ খুন্দা LPE এইটো স্কুললৈ ট্ৰেন্সফাৰ কৰা হৈছে। তেনেকুৱা আৰু আছে, তো চাব পাৰিছে। ইয়াতে চাওক 10জন টিচাৰৰ নাম আছে, এইসকলক এইবিলাক বিদ্যালয়লৈ ট্ৰেন্সফাৰ কৰা হৈছে। তাৰপিছত আৰু আছে এইটো আৰু এটা পেজ, ইয়াতো 11ৰ পৰা 33 লৈকে আছে। এইটো চাব পাৰিছে কিছুমান কন্ট্ৰেকচুৱেল টিচাৰকো ৰেচনেলাইজড কৰা হৈছে। তাৰপিছত আৰু আছে এইটো 34 নম্বৰৰ পৰা ৰেখামণি বৰা, পশ্চিম বৰবৰী LPৰ পৰা তেওঁক জোলাগাঁও LPলৈ ট্ৰেন্সফাৰ কৰা হৈছে। দুৰ্লভ ডেকা, স্মৃতি ৰেখা পাটৰ, লক্ষীমণি মেধি, এনেকুৱা চাওক। (61) লৈকে আছে এইটো। তাৰপিছত আছে এইটো আৰু 5জনমান। তলত কি লিখিছে চাওক। With issue of this order, all teachers transferred are released
with from their respective serving schools, enabling them to join in their new place of posting on or before 29th of June 2024 positively. This order will come into force with immediate effect. অর্থাৎ এওঁলোকক 29 জুনৰ আগতে নতুন বিদ্যালয়ত যোগদান কৰাৰ কাৰণে ইয়াতে কোৱা হৈছে আৰু এইটো লগে লগে কাৰ্যকৰী কৰিবলৈ আদেশ দিয়া হৈছে। এইটো চাব পাৰিছে কাৰ পৰা ওলাইছে, ডিষ্ট্ৰিক্ট কমিশনাৰ মৰিগাঁও ডিচি মহোদয়ৰ পৰা ওলাইছে। তো এইটো আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেচনেলাইজ সম্পৰ্কীয়। তো এনেকুৱা হয়তো অন্যান্য ডিষ্ট্ৰিক্টতো ওলাব, যিহেতু কেইদিনমান আগতেই শিক্ষামন্ত্ৰী মহোদয়ে কৈছে। গতিকে কাক ক'ত ৰেচনেলাইজ কৰে ঠিক নাই, সকলোৱে ৰেডি হৈ থাকক। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।